খোৱা বস্তুটো গৈ পেলাই শৰীৰৰ পুষ্টি কেনেকৈ হয় প্ৰতিটো অংগ কেনেদৰে চলিত হৈছে এইটো চমৎকাৰ নহয় চাবলৈ গ'লে অট'মেটিকটো হৈ আছে নিজেটো উশাহ নিশাহ লৈ থকা নাই কোনে নিয়ন্ত্ৰণ কৰি আছে আসল চমৎকাৰ আপোনাৰ মোৰ শৰীৰটোত ঘটিত হৈ আছে আমি বাহিৰত ক'ৰবাত যাদু মন্ত্ৰত কিবা চমৎকাৰ বিচাৰিবলৈ যাওঁ এই কথাটো যিমান গভীৰতাৰে মানে অনুভৱ কৰা যায় সিমানে মানে জীৱনৰ প্ৰতিটো ছেকেণ্ড বহুত মূল্যৱান হৈ পৰে কৃপা বিচাৰি এইটো নহয় বোলে আমাৰ আকৌ কৃপা বিচাৰি ক'ত যায় বোলে আমুকত শৰাইখন দিলোঁ মনৰ ইচ্ছা এটা আছিলে পূৰ্ণ হ'ল দেই ঈশ্বৰ আছে বুলি বিশ্বাস উপজিলে তেতিয়াহে মানি ল'ম এইটো কিন্তু ভক্তি নহয় মই এইটো কোৱা নাই কোনোবা স্থানলৈ গৈ ক'ৰবাত কিবা হৰাই হপৰা দি যদি 10 জনৰ কিবা উপকাৰ হৈছে তেতিয়াহ'লে ঠিকে আছে কাৰোবাৰ যদি কিবা এটা উপকাৰ হৈছে সেই স্থান বন্ধনীয় কিন্তু তাত যে ভক্তি থাকিব এইটো কিন্তু জৰুৰী নহয় কাৰণ মোৰ ইচ্ছাটো পূৰণ কৰিলেহে মই ঈশ্বৰক মানি ল'ম এইটো কথা হ'ল মানে এইটো বুজাইছো মই বিচৰা বস্তুটো যদি মোক মা দেউতাই গোটাই দিয়ে তেতিয়াহে মই মা দেউতা বুলি মানিম মই বিচৰাটো যদি নিদিয়ে মা দেউতাক মই নামানো এইটোতো অসুৰ চিন্তা অসুৰেহে তেনেকৈ ভাবিব মই বিচৰাৰ দায়িত্বটো মোৰ যদি মোক উপযুক্ত বুলি ভাবে পিতৃ মাতৃয়ে গোটাই দিব যদি উপযুক্ত নাই ভাবা তেতিয়াহ'লে নিদিয়ে ঈশ্বৰৰ ক্ষেত্ৰতো তেনেকুৱা ইচ্ছাটো প্ৰকাশ কৰক যদি উপযুক্ত ভাবিছে দিব উপযুক্ত যদি নাই ভাবা তেতিয়াহ'লে নিদিয়ে আৰু ঈশ্বৰৰ পৰা জোৰকে বিচাৰিবও নালাগে জোৰকে বিচাৰিলে কি হ'ব ঈশ্বৰে পিছত দি দিব দিয়াটো আকৌ আমি কভাৰ কৰিবগৈ নোৱাৰা হৈ পৰোঁগৈ যেনেকৈ চতুৰ্থত প্ৰসংগ আহে মহাৰাজ অংগৰ কথা অংগ আৰু সুনিতাৰ মানে কোনো সেইটো জীৱনত সন্তানৰ যুগ নাছিল কিন্তু ইমানে আবিগৈ মুঠতে সন্তান লাগেই উপায় নাই লিখি অংগীৰাৰ শেষত উপদেশ মতে কি কৰিলে বা ধেনুই যজ্ঞ কৰি বাৰে বাৰে সংকল্প দিলত কি হ'ল বোলে ঈশ্বৰে এটি সন্তান দিলে সেই সন্তানটো কোন হ'ল বেন সেই বেনৰ কাৰণে ইমান উৎপাত বাঢ়িলে যে মহাৰাজ অংগৰ সুনিতাই দেহ ত্যাগ কৰিবলগীয়া হ'ল ঈশ্বৰ বা জোৰ কৰি বিচাৰিলে নহয়নে সেইকাৰণে ঈশ্বৰে যেনেকৈ দিছে তেনেকৈ জীয়াই থাকিব বোলে বিচৰাটোহে আচল কথা জোৰ কৰি ঈশ্বৰৰ পৰা কেতিয়াও বিচাৰিব নালাগে ঈশ্বৰে দি দিলেও পিছত আকৌ সেইটো লুট ল'ব নোৱাৰা নিচিনা অৱস্থা হয় আৰু শেষত কি ক'লে ঈশ্বৰৰ ওচৰত সম্যক আত্মনিবেদন ঈশ্বৰৰ ওচৰত নিজকে আত্মনিবেদন কৰা নিজকে নিবেদন কৰাটো বৰ টান কাম নহয় নিজকে নোৱাৰি নহয় ঈশ্বৰক নিবেদন কৰিব কাৰণ চাওকচোন নিজক নিবেদন কৰিবলৈ প্ৰথম ইন্দ্ৰিয়সমূহ ঈশ্বৰমুখী হ'ব লাগিব ইন্দ্ৰিয়সমূহ কেনেকৈ ঈশ্বৰমুখী হ'ব মনটোতো চঞ্চল ঈশ্বৰো সেইকাৰণে বৰ টেঙৰ কেনেকৈ টেঙৰ বাঘ সিংহ ভালুক এইবিলাক হিংস্ৰ জন্তু আছে যদিও ইহঁতৰ শৰীৰত ঈশ্বৰে সাক্ষী ৰখা নাই মনুষ্যৰ আকৌ 14টা ইন্দ্ৰিয়ত বোলে 14জন সাক্ষী বহুৱাই ৰাখিছে নহয় আমি ঘৰখনত চুৰ ডকাইতৰ পৰা ৰক্ষা পাবলৈ এটা কেমেৰাহে লগাওঁ চিচি কেমেৰা আজিকালি লগাবলগীয়া হৈছে নহয়নে কাৰো প্ৰতি বোলে কাৰো বিশ্বাস নাই কেলে এটা যুগ আছিল সত্য যুগত কাম কৰিছিল বোলে মন্ত্ৰ শক্তি প্ৰবল আছিল মন্ত্ৰতে সকলো কৰ্ম সিদ্ধি হৈ গৈছিল তেতা পোৱাহিৰ লগে লগে কাম কৰিবলৈ ধৰিলে কি হয় মন্ত্ৰ গ'ল যন্ত্ৰ আহিলে য'ত মানে দেৱতাৰ শক্তি স্থাপন কৰা হয় যন্ত্ৰও গ'ল দাপৰত আহিলে তন্ত্ৰ কলিত বোলে তন্ত্ৰও গ'ল এতিয়া কিহে কাম কৰে ষড়যন্ত্ৰ এই ষড়যন্ত্ৰবিলাক বিদেশীয়ে নকৰে আমাৰ নিজৰ মাজতে চলি থাকে কিন্তু সেইকাৰণে আজিকালি মানুহে ভয়তে আপোনাৰ ঘৰখনত কেমেৰা এটা লগাই থয় কোন ক'লে কি কৰিছে চাবলৈ ঈশ্বৰে এতিয়া কি কৰিছে প্ৰতিজন মনুষ্যৰ শৰীৰতে 14টা কেমেৰা লগাই থৈ দিছে কাৰণ আমি ইমান দুৰ্ধম জীৱ আমি মুখেৰে মিছা কথা নকওঁ আমি চকুৰেও মিছা কথা কওঁ জিভাৰেও মিছা কথা কওঁ মই কিবা এটা নাখাবলগীয়া এটা খালোঁ নহয় মই আপোনাৰ আগত খাইছোহি বুলি ভুলতো নকওঁ নাই খোৱা বুলিয়ে কওঁ কিন্তু নাযাবলগীয়া জেগালৈ গ'লো মই আপোনাৰ ওচৰত গ'লো বুলি ভুলতো নকওঁ নাই যোৱা বুলিয়ে কওঁ সেইখিনিতেতো সমস্যা এতিয়া মই ইয়াত কৈ আছো ঘৰখনত মই কেনেকৈ আছো আপোনালোকে জানো দেখিছে মই ইয়াত আপোনাক কৈছো আমুক খাব নালাগে তামুক খাব নালাগে আমুক কৰিব নালাগে তামুক কৰিব নালাগে ঘৰখনত এতিয়া মই সেইখিনি পালন কৰিছে নাই আপুনি জানো মোক দেখিছে নাই দেখা নাই দেখা পাইছে জানো নাই দেখা নাই সেইকাৰণে কোৱা হৈছে ময়ো আপোনাক ঠগিব পাৰিম আপুনিও মোক ঠগিব পাৰিব কিন্তু 14জন সাক্ষীক ঠগিব নোৱাৰি নহয় আমি মিছলীয়া আমি ইয়াত এটা তাত এটা কথা কওঁ ঈশ্বৰে সেইকাৰণে কি কৰিছে প্ৰতিটো ইন্দ্ৰিয়তে একোজন বহাই ৰাখিছে সময়ত যাতে কোৰ্টত উক্তি দিয়ে কৰ্ণত দিগগণ নাসিকাত অশ্বিনী কুমাৰ নেত্ৰত আদিত্য জিভাত বৰুণ বাক্যত অগ্নি পদত বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ এইবিলাক বোলে শুনিবলৈ ভাল লগা কথা ইন্দ্ৰিয়তনো দেৱতা বহি থাকিব পাৰে নে নোৱাৰে কেনেকৈ সম্পৰ্কিত হৈ আছে মনৰ অধিষ্ঠাতা কোন চন্দ্ৰ নহয়নে আমি স্কুলতে পঢ়িবলৈ পাইছোঁ চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱত বোলে সাগৰত যোৱাৰ ভাটা উঠে নহয়নে
চন্দ্ৰতে পৃথিৱীৰ চাৰিওকাষে এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ কেইদিন সময় লয় 15 দিন যিটোক আমি পক্ষ হিচাপত ভাগ কৰোঁ শুক্ল পক্ষ কৃষ্ণ পক্ষ নহয়নে হয়নে নহয় হয়নে নহয় বাৰু নিশ্চয়কৈ হয় চন্দ্ৰতে এতিয়া পৃথিৱীৰ চাৰিওকাষে ঘূৰি ঘূৰি আটাইতকৈ কাষ চাপি আহে কোনদিনা পূৰ্ণিমাৰ দিনা সেইকাৰণে কি হয় চন্দ্ৰৰ প্ৰত্যক্ষ আকৰ্ষণৰ প্ৰভাৱত সাগৰত বেছিকৈ জোৱাৰ ভাটা বেছিকৈ কাষ চাপি আহি নহয়নে মানে চন্দ্ৰৰ আকৰ্ষণে সাগৰৰ জলক প্ৰভাৱিত কৰিব আপোনাৰ এইটোতে অকমান অংগ সঞ্চালন কৰিবলৈও বিপদ হ'ল অকমান লৰচৰ হৈ দিলে এইটো ৰৈ দিয়ে আৰু যায় আপোনাৰ মোৰ শৰীৰত কিমানখিনি পানী আছে ৭৫% নাই জানো বিজ্ঞানেও কৈছে যি চন্দ্ৰই তেতিয়াহ'লে সাগৰৰ জলক প্ৰভাৱিত কৰে আপোনাৰ মোৰ শৰীৰটোত থকা জলকো প্ৰভাৱ পেলাব সেইকাৰণে আগতে ককা আইতা চাবচোন আগৰ বুঢ়াসকলে কয় এই পূৰ্ণিমাৰ দিনা যদি বোলে দাঁত বিষ মূৰ বিষ গাঁঠি বিষে ধৰে বোলে আজি বেছিকৈ বিষাব পূৰ্ণিমাৰ দিনা কেলে কয় তাত এটা লজিক আছে কেনেকৈ লজিক আছে পূৰ্ণিমাৰ দিনা শৰীৰত থকা জল তত্ত্বখিনি স্বভাৱতে ঊৰ্ধ্বগামী হয় চন্দ্ৰৰ প্ৰত্যক্ষ আকৰ্ষণৰ প্ৰভাৱ আৰু পূৰ্ণিমাৰ ঠিক 4 দিন আগতে এটা তিথি আহে সেইকাৰণে তিথিটোৰ নাম দিয়া আছে পূৰ্ণিমা পূৰ্ণত্বৰ অভিমুখে যিখিনি গোটালো বাকী 14 দিনত সেইখিনি সেইদিনা ঊৰ্ধ্বগামী হয় সাত্বিক গুণখিনি থাকিলে সাত্বিকখিনি ৰজোগুণখিনি থাকিলে ৰজোগুণখিনি তমোগুণ থাকিলে তমোগুণ আমি কিবা বস্তু এটা খাওঁ নহয় খোৱা বস্তুটোৰ ৰস আমাৰ মগজুৱে প্ৰাপ্ত কৰে 4 দিন পাছত আজি যি খাইছো 4 দিন পাছতহে মগজুৱে পাব পূৰ্ণিমাৰ আগত 4টা দিন আগত কি দিন আহে একাদশীৰ দিনা আপুনি যি খাইছে মই যদি শুদ্ধ সাত্বিক দ্ৰব্য খাইছো তেতিয়াহ'লে মোৰ মগজুত পূৰ্ণিমাৰ দিনা মোৰ শৰীৰত সেই শুদ্ধ সাত্বিক তত্ত্বখিনি ঊৰ্ধ্বগামী হ'ব ঊৰ্ধ্বং গচ্ছতি সত্ত্বস্থা ৰজোগুণীয়া দ্ৰব্য খালে অধিক জ্বলা টেঙা তিতা মিঠা এই সকলো অধিক ৰজোগুণীয়া তমোগুণীয়াখিনি কথা ক'বই নালাগে সকলোৱে গম পায় মৎস্য মধ্য মাংস এইবিলাক তমোগুণীয়া পূৰ্ণিমাৰ দিনা সেইখিনি ঊৰ্ধ্বগামী হ'ব আৰু যিদিনা যিখিনি ঊৰ্ধ্বগামী হ'ব তাৰ আধাৰত বাকী 15 দিনৰ স্বভাৱ চৰিত্ৰ প্ৰশস্ত হ'ব এই চাইকেলটো ৰিপিট হৈ থাকে সেইবাবে চন্দ্ৰক মনৰ অধিষ্ঠাতাৰ ওপৰত দেখুওৱা হৈছে ইমান সূক্ষ্ম দৰ্শন আজিলৈকে বিশ্বৰ কোনোবা সংস্কৃতিত কৰি দেখুৱাব পাৰিছেনে কাৰণ এইটো সংস্কৃতিত সেই দিশত পূৰ্বৰ ঋষিমুনিসকলে বহুত অধ্যয়ন কৰিছিল তাৰ আধাৰত আমাক এইখিনি তথ্য দি থৈ গৈছে ইমানখিনি পালন কৰিব নোৱাৰিলেও কিছুমান কথা জানিও ভাল লাগে দিয়কচোন সমাজ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাটো তেতিয়াহে উপজিব যেতিয়া ইমান তাত তাত্ত্বিকতা ইমান তাত সূক্ষ্মতা আমি লক্ষ্য কৰিম এইটোতো মই মোৰ মগজে ঢুকি পোৱা আধাৰত মই এটা উদাহৰণ দিছোঁ ইয়াতকৈতো আৰু বহুতখিনি কথা আছে আৰু আনৰ মুখ শুনাতকৈ নিজে বিচাৰি চাই পেলাই যিটো আমেজ আছে সেইটো বেলেগে দিব নোৱাৰে নিজে চাই পেলাই নিজে অধ্যয়ন কৰি নিজে খুচৰি চাই যিটো তাৰ পৰা পোৱা যায় এতিয়া চাওকচোন এই ইন্দ্ৰিয় সোপাত সাক্ষী বহি আছে যদিও মনটো চঞ্চল ইন্দ্ৰিয়খিনি চঞ্চল লগতে আকৌ ইয়াৰ ওপৰত 3টা সাংঘাতিক প্ৰবৃত্তি বহি আছে নহয় কাম ক্ৰোধ লোভ এই 3টাৰ সমান শক্তিশালী বোলে বিষয় সংসাৰত আৰু বেলেগ নাই কামে নিজে পৰিচয় দিওঁতে কৈছিল বোলে জগত মোহনমূৰ আছে পঞ্চমান যাহাৰ ভয়ত ত্ৰিভুৱন কম্পমান শংকৰ ব্ৰহ্মাক জিনি আছো বাহুবলে কোনে মোক জিনিবে কৈথু ৰবিতলে জম্ভন বিজিম্ভন স্তম্ভন সন্মোহন আদি কামৰ 5 প্ৰকাৰৰ বান আছে স্বয়ং শংকৰ ব্ৰহ্মাকো লটি ঘটি লগাই থৈছো মোক জয় কৰিব পৰা আকৌ সৌৰমণ্ডলৰ ভিতৰত কোন আছে কামক জয় কৰিব নোৱাৰি তাতোতো ফেইল আমি ক্ৰোধ বোলে মুহুৰ হৰৰ ঘাৱে হৃদয় বিদাৰে কৈ তই বা লুকাইব লোক দেখি অন্ধকাৰে বোলে ক্ৰোধৰ ঘাৱে একদম হৃদয় বিদীৰ্ণ কৰি দিয়ে মগজুত যদি খং উঠিবলৈ হয় সন্মুখত পিতৃ মাতৃ পুত্ৰ ভাৰ্যা সুহিত কোন আছে আৰু চাবলৈ ধৈৰ্য নাথাকে হৃদয় বিদীৰ্ণ কৰি দিয়ে তাতো আমি ফেইল লোভটোতো আৰু সাংঘাতিক বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখিও কতুমি আই লোভিয়াত পরে মনুষ্যর মন্দনাই যত পারে মানে তার ভালো নকরিব ভকতি খলিত করি যাতনা করিব বোলে লোভত কাৰো মন্দমতি বিষয় একো থাকিব নোৱাৰে কাৰণ যি স্থানত কাম ক্ৰোধ প্ৰৱেশ কৰিব নে সেই স্থানত লোভটো প্ৰৱেশ কৰে যেনেকৈ নামঘৰলৈ যাওঁতেতো কোনেও কাম ভাৱ ক্ৰোধ ভাৱত নাযায় লোভটো আকৌ নামঘৰলৈ যাওঁতেও লগত থাকিব পাৰে নহয় মোৰ নহয়নে যেতিয়া লগত এই 3টা প্ৰবৃত্তি আছে
আকৌ মনটো চঞ্চল, ইন্দ্ৰিয় চঞ্চল, ইমানখিনিৰ মাজত তেতিয়াহ'লে সময়ো আমাৰ বহুত কম। ক'বলেহে কলিযুগৰ আয়ুস 100 বছৰ বুলি, 100 বছৰ পোৱাটোতো বহুত দুৰ্লভ। আজিকালি আৰু পৰম আয়ুস 80, 90 বহুত যেন অনুভৱ হয়। আমাৰ দিনলৈ চাগে 30 বছৰমান হ'বগৈহে, যিবিলাক দেশকালৰ পৰিস্থিতি। ইমানখিনি কম সময়ত এতিয়া কেনেকৈ নিজকে আত্মনিবেদন কৰিম? ইন্দ্ৰিয় সোমাচোন বিষয়তেই লাগি আছে, কাৰ অৰ্থে কৰ্ম কৰিম? যুগটো কেনেকুৱা চলি আছে আৰু এইটো যুগত আমি এইবিলাক কথা কৈ আছো। গৈ পেলাই বোলে বিজ্ঞানীসকল গৈ সূৰ্যলৈ উপগ্ৰহ পঠালে, ইয়াত আকৌ ইন্দ্ৰিয় সংযমৰ কথা কৈ আছে। সূৰ্যলৈ গৈ পেলাই ঘৰ বনোৱাটো ডাঙৰ কথা নহয়। সূৰ্যলৈ গৈ যদি আমি মানুহে মনুষ্য সভ্যতাই গৈ পেলাই সূৰ্যটো ঘৰ বনালে, তাৰপৰা কি হ'ল? নিজৰ ঘৰখনত কেনেকৈ থাকিব লাগে সেইটো মেনাৰ্ছ যদি মই নাজানো, হয়নে? বিহুৱে সংক্ৰান্তিয়ে ককাক আইতাক মাক দেউতাকক সেৱা কৰাৰ পদ্ধতিটো যদি মোৰ জীৱনত গাঁৱৰ নামঘৰৰ কাষেদি পাৰ হৈ গ'লেও কৃষ্ণ বুলি অন্ততঃ কৈ থৈ যাব। মই আকৌ শিক্ষিত হৈ নকৰিবও পাৰোঁ, মোৰ লাজ লাগিবও পাৰে। মই তাত ধৰি লওক গাঁৱৰ নপঢ়া নুশুনা ভকতকেইজনৰ সৈতে বহি একেলগে বহি মই কেলে নাম গাম, এনেকুৱা চিন্তাও মোৰ আহিবগৈ পাৰে। সেইটো আকৌ ভুল নজনা অশিক্ষিতজনে নকৰে নহয়। সেইকাৰণে কিছু ক্ষেত্ৰত অশিক্ষিত হোৱাটো শ্ৰেষ্ঠ। শুনিবলৈ এইটো অদ্ভুত হ'ব পাৰে যে শিক্ষাৰ যুগতে অশিক্ষিতৰ কথা কোৱা হৈছে। মই আনুষ্ঠানিক শিক্ষাৰ অশিক্ষিতৰ কথা ক'ব বিচৰা নাই। কিছু ক্ষেত্ৰত শিক্ষাও অভিমানী হৈ পৰে, জ্ঞানো অভিমানী হৈ পৰে। ৰাৱণৰো বহুত জ্ঞান আছে, কিন্তু অভিমানী হৈ পৰিল। এটা আছে নাই, ইংৰাজী শব্দ দুটা আহিছে আৰু, এটা শব্দ আছে বিদ্যাৱান, এটা হৈছে বিদ্বান। দুটাৰ কিন্তু অৰ্থটো বেলেগ বেলেগ। ৰাৱণ বিদ্বান আছিল, ভগৱান ৰাম বিদ্যাৱান আছিল। এটা হৈছে হাই কোৱালিফাইড, এটা হৈছে ৱেল কোৱালিফাইড। ৰাৱণ হাই কোৱালিফাইড আছিল। কলি মানে কি? বেয়া গুণ। কলি মানে আমি বেয়া পুৰুষ এজন বুলি নধৰো। বোলে কলি বুলি কলি 16জনীয়া পৰিয়াল দেখুৱাইছে নহয়। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ৰিখা, অসূয়া, পৰনিন্দা, পৰচৰ্চা। মনৰ লগত থাকে বোলে এহি 16জন তৰিতে নোৱাৰে লোক এহিহে কাৰণ, নহয়নে? আমি সকলোৱে জানো কলি থকা স্থান কি কি? যোৱা পাশা, মদ্যপান, প্ৰাণীহীনতা, পৰশ্ৰী সংগ, সীমা আৰু বোলে সুবৰ্ণ। কলি সকলোতে নাই নহয়। এইকেইটা বস্তু জীৱনৰ পৰা আঁতৰাই ৰাখিব লাগে। যোৱা পাশাই শকুনিয়ে খেলাখনি যোৱা পাশা নহয় নহয়। আমাৰ আজিকালি এটা ব্যৱস্থা আছে, বিয়া এখন পাতিলে কিবা এখন বোলে তাজপাত দুখিলামান লৈ 2জনমান বহে। দেৱালীৰ দিনা ঘৰখনত চাকি এগছ নজ্বলাব পাৰে, চকৰি খেল খেলিবলৈ সকলো যায়। সেইখনোতো যোৱা খেল। কাৰোবাক প্ৰবঞ্চনা কৰি জীৱনটোলৈ সুখ শান্তি কেনেকৈ আহিল? সমাজ সংস্কৃতিৰ নামত বেয়া বস্তুটো, বেয়া খেলখনলৈ যাতে আমি নাযাওঁ তাৰ প্ৰতি সতৰ্কতাটো লাগিব। মদ্যপানৰ কথানো কি ক'ব আৰু, এইবিলাক কথা আচলতে ক'বলৈ বেয়া লাগে। আগতে অসুৰেও ইমান মদ্যপান কৰা নাছিল যিমান আমাৰ মানুহৰ মাজত বৃদ্ধি পাইছে। টাউনলৈ ওলাই গ'লে কিতাপৰ দোকান এখন পাবলৈ টান হ'ব পাৰে, মদৰ দোকানখন আকৌ টান নাপায়। ডাঙৰ ডাঙৰ হল্ডিংবিলাক সেই নোখোৱা বস্তুবিলাকেই লাগি আছে, নহয়নে? গুটখা জাতীয় দ্ৰব্যবিলাক। সকলোৱে জানে যে গুটখা খালে কেঞ্চাৰ হোৱাৰো সম্ভাৱনা থাকে। হল্ডিং সেইবিলাকহে লাগি আছে। সেইবিলাক আমাৰ মানেকত কি, যিবিলাকে এডভাৰটাইজ দিছে ছুপাৰ হিৰো, হিৰো, আৰু যিজন নাখাবলৈ কৈছে এইটো মূৰ্খ, আউটডেটেড। সেই মানসিকতাটোত পৰিৱৰ্তন কেনেকৈ হ'ব? কেঁচুৱা ল'ৰাটোৱে একো নাই যদি চুচৰি বাগৰি মাখিয়তী চাল এৰ খাই হ'লেও খোজকেইটা পোনাব বিচাৰিছে। ডাঙৰ হৈ যদি খোজ বেকা হয় কিবা এটা খায়, সেইজনো মানুহ বুলি কেনেকৈ মই ভাবিম? লাগিলে যোনেই নহওক। ধৰ্ম হৈছে অধৰ্ম হৈছে পিছ কথা, মানুহৰ ওপৰত কেনেকৈ চিন্তা কৰিম? লেবা থেবা মাতেৰে হ'লেও কেঁচুৱাটোৱে মা বুলি ক'ব বিচাৰিছে। ডাঙৰ হৈ যদি আৰু লেবা থেবা মাতেৰে জিভাখন পাক খাই যোৱা কিবা এটা খায়, কি থাকিল বাৰু মনুষ্যত্ব? প্ৰাণী হিংসাৰ কথা ওলাই গৈছে, কিনো ক'ব? পৰশ্ৰী সংগৰ কথা আমি সকলোৱে জানো। সীমা, এতিয়া হিন্দুস্তান পাকিস্তানৰ পৰা আৰম্ভ কৰি ককাই ভাইৰ মাজতে সেই সীমাটোক লৈ কেতিয়াবা দম হোৱা দেখা যায় নহয়। এইবিলাক ব্যৱহাৰিক দিশৰ কথা। এফালে চাওকচোন, হিৰণ্যকশিপুৱে কেতিয়াৰ পৰা ভগৱান বিষ্ণু শত্ৰু বুলি ভাবিবলৈ ধৰিলে। যেতিয়া এই বৰাৰূপী নাৰায়ণে হিৰণ্যাক্ষক বধ কৰি থৈ গ'লি, তাৰ আগছোৱা নাৰায়ণ শত্ৰু নহয় নহয়, নহয়নে? ভায়েকক বধ কৰিলে কাৰণে নাৰায়ণকো শত্ৰু বুলি ভাবিলে। ভাতৃৰ প্ৰতি স্নেহ আছিলে কাৰণে। আজিৰ যুগত আকৌ সেইকণ ভাতৃ স্নেহৰ অভাৱ দেখা যায় নহয়। বোলে একে পিতৃ মাতৃৰ সন্তান, মাত বোল নাই বোলে। কিহৰ লগত লাগি? এই মাটি বাৰীৰ লগত লাগি। অসুৰৰো ইমানকণ মেনাৰ্ছ আছিল যে ভাতৃ প্ৰেমটো কেনেকুৱা হ'ব লাগে। মানুহ হৈ যদি মোৰ সেইকণৰ অভাৱ হয়, মই যদি ককাই ভাইৰ মাজত মিলা প্ৰীতিয়ে নাথাকোঁ, তাৰপিছত মই আৰু বহু শাস্ত্ৰ পঢ়িলেও জানো মোৰ কিবা লাভ আছে? লাভ হ'ব? নিজৰ যদি ককাই ভাইৰ মাজতে মই মিলা প্ৰীতিয়ে থাকিব। এইবিলাক বোলে ভাষণত ভাল লগা কথাহে, আচল পালেহে গম পাবা বুলি।
সেইটোৱে বোলে একদম সীমা ঠেলি ঠেলি মোৰ ভেটি লগাই দিলে দিয়ক ঈশ্বৰক দি দিছোঁ তেওঁ মোৰ ভেটিহে ঠেলিছে ঈশ্বৰে 21 পুৰুষ ঠেলি দিব গোটেই জীৱন উধাৰিব নোৱাৰিব সেইকণ ধৈৰ্যটো জীৱনত লাগিব আমাৰ আকৌ ৰিয়েকশ্যনবিলাক পটককৈ নহয় কোনোবাই কিবা এটা ক'লে বোলে আমি খেদা মাৰি যাওঁ এই নহয় সেই ধাৰাটোত আচলতে ভক্তি সহনশীলতা জীৱনত সদায় থকাটো সম্ভৱ নহয় অকণমান ঈশ্বৰৰ প্ৰতি সেইখিনি সময়তো বিশ্বাসটো লাগিব মোৰ লগত যদি কোনোবাই অন্যায় কৰিছে তেওঁক ঈশ্বৰে চাব এতিয়া ইয়াৰ পাছত চাওকচোন এই চিন্তাটো থাকিলে জীৱনলৈ দাস্য ভাৱটো আহিব নহলেনো কিহক লৈ অহংকাৰ প্ৰকাশ কৰিম কাপোৰ কানি চবচোন লোকৰ পৰা লোৱা ছালখন আছে কাৰণে সন্মানটো আছে শুনিবলৈ এইবিলাক বেয়া লগা কথা কিন্তু সত্য সেইটোৱে আজি ছালখন আছে কাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি মোৰ ওচৰলৈ যাব ছালখন এৰুৱাই দিলে কোনো কাৰ ওচৰলৈ নাযায় ছালখনৰ নিমিত্তেই জীৱনটো নহয় নহয় আজিকালি কিছুসকলে জীৱনটো এই ছালখনৰ কাৰণেই জীয়াই আছে শুনিবলৈ বেয়া লাগে বিশেষকৈ বিবাহৰ ক্ষেত্ৰত চাওকচোন উত্তৰ প্ৰজন্ম কিছুমানৰ মাজত কেনেকুৱা বিশৃংখলতা দেখা দিছে বোলে কেইদিনমান এজনৰ লগত ভাল লাগিলে পাৰ কৰিলে আকৌ বেলেগৰ লগত বিবাহ বুলি ক'লে কেনেকুৱা এটা দায়িত্ব বুজা যায় ভগৱান ৰামচন্দ্ৰই যেতিয়া সীতা দেৱীক হৰণ কৰি নিছিল ৰাৱণে জগতৰ ঈশ্বৰ হৈ পেলাই সীতাক উদ্ধাৰ কৰিবলৈ যোৱা নাই 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈছে বাকীবিলাক যুদ্ধ কৰিছে দূৰৰে কথা 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈ এজন ব্যক্তিয়ে নিজৰ পত্নীক উদ্ধাৰ কৰি আনিছে আজিৰ যুগত গ'লহেঁতেন নে নিজৰ গাঁৱৰ ঘৰতে সমস্যা সমাধান বিচাৰিলেহেঁতেন মানসিকতাটো এতিয়া সেইটো হৈছে বিবাহ বুলি ক'লে এখন সমাজত আমি কেনেকুৱা সংস্কাৰৰ কথা বুজিছিলোঁ আগতে অসুৰবিলাকেও শাস্ত্ৰীয় বিধি পালন নকৰাকে বিবাহ পাশত আবদ্ধ হোৱা হৈছিল শাস্ত্ৰীয় মাৰ্গেৰেহে বিবাহ পাশত আবদ্ধ হৈছিল অসুৰৰ বিবাহবিলাকৰ ক্ষেত্ৰতো কিন্তু এতিয়া দ্বাদশত প্ৰসংগ এটা আহে দ্বাদশত ইমান ধুনীয়াকৈ লিখিছেগৈ বোলে এৰি বেদ বিধি আচৰিবে পাপ ঘূৰ বেদবিধি মানে কি শাস্ত্ৰৰ বিধি ত্যাগ কৰিবলৈ এতিয়া পাপহে আচৰণ কৰিব এৰি বেদবিধি আচৰিবে পাপ ঘূৰ বাক্যে বুলিবে মাত্ৰ এহি ভাৰ্যা মোৰ এতিয়া বিবাহৰ নামত মুঠতে মুখেৰে ক'লেই হ'ল আৰু বিয়া হ'ল নে বোলে হৈ গ'ল এতেকে বিবাহ হইবে নালাগে বিচাৰ গতিকে বিয়া কৰাৰ ক্ষেত্ৰত বেলেগ বিচাৰ কৰাৰ প্ৰয়োজন নাই জ্ঞাতিও কুটুম্বভাৱে বেহি খাইবে তাৰ এই মিতি কুটুম মিলাই ভোজ এটা দি দিলে হৈ গ'ল বিয়া হৈয়ে গ'ল আজিকালি আমাৰ তেনেকৈহে বিবাহখন পাতিবলৈকে এমাহ ধৰি লওক 6 মাহ এবছৰ আগৰ পৰা পৰিকল্পনা চলে নহয়নে ফটো মাৰিবলৈ পাহৰিলেও পজ দি হ'লেও ফটোকপি মাৰি থম স্মৃতি হিচাপত তাতো আপত্তি নাই বাৰু কিন্তু যেতিয়া দেৱ কৰ্মকণ আচৰণ হয় সেইখিনি সময়ত ধৈৰ্যটো থাকে নে নাথাকে এইটোহে লাগে বোলে সোনকাল কৰিব দেই এবছৰৰ পৰা ৰৈ সেইকণ সময়লৈকে ৰৈ থাকিলে এতিয়া সেইকণ সময়ত ধৈৰ্যটো নাই শ্ৰদ্ধাই যদি নাই কেনেকৈ সংস্কাৰ আহিব সেই স্থানত চাবলৈ গ'লে চেণ্ডেলযোৰো প্ৰৱেশ কৰিব নালাগে আমাক জোতাই চেণ্ডেলে গোটেই সোপা হেণ্ডেল লুপ কৰি থাকে কেনে সেই স্থানত বুজি পাইছেই চাগে আৰু কিছুমান কথা স্পষ্টকৈ ক'বলৈ অকণমান অসুবিধা হয় গতিকে বিবাহ বুলি ক'লে সৃষ্টিৰ আটাইতকৈ শ্ৰেষ্ঠ দেৱ কৰ্ম বিবাহ বুলি ক'লে শৰাইভাগ সজোৱা নামষাৰ প্ৰসংগ কৰাতকৈও পবিত্ৰ কৰ্ম কাৰণ গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰিছে নহয় লক্ষ্মী নাৰায়ণ স্বৰূপ জ্ঞান কৰিছে কম ডাঙৰ কথা নে সপ্তপতি গমনৰ সেই 7টা সংকল্প যদি কেনেবাকৈ জানি বুজি কৈছে জীৱনত স্বামীয়ে স্ত্ৰীক স্ত্ৰীয়ে স্বামীক টানকৈ এষাৰ কথা ক'ব নোৱাৰে পিতৃয়ে নিজৰ গুৰুত্ব ছেট কৰি পেলাই সেই লক্ষ্মীক অৰ্পণ কৰিছে আমাৰ আকৌ ক'ত লাগি থাকে বৰ পক্ষ ডাঙৰ নে কন্যাৰ পক্ষ ডাঙৰ এইবিলাক বৰ বিচাৰ কৰিবলগীয়া কথা নাই আৰু চাবলৈ গ'লে কোনো কাৰণে বৰ পক্ষ ডাঙৰ হ'বই নোৱাৰে কন্যাৰ পক্ষহে ডাঙৰ কেনেকৈ ডাঙৰ দান লোৱাজন ডাঙৰ নে দান দিয়াজন ডাঙৰ দান দিয়াজনহে ডাঙৰ দান কোনে দিছে কন্যাৰ পিতৃয়ে নিজৰ ঘৰখনৰ লক্ষ্মীক পঠাই দিছে ধেমালি কথা নে আমাৰ আকৌ ভাবি থাকে বৰ পক্ষ এইবিলাক কথানো বিচাৰ কৰিবলগীয়া কথা আমি যিটো সংস্কৃতিত ডাঙৰ দীঘল লৈছোঁ এইটো মাতৃপ্ৰধান সংস্কৃতি ভগৱন্তই যে অৱতাৰ গ্ৰহণ কৰে আমি কওঁ দুষ্টক দমন শান্তক পালনৰ বাবে ভগৱন্তৰ অৱতাৰ গ্ৰহণ কৰে সুসংগীতাত ভগৱন্তৰ অৱতাৰৰ আৰু এটা ৰহস্য প্ৰকাশ কৰা হৈছে কি বোলে ভগৱন্তৰ মাতৃ স্নেহটো অনুভৱ কৰিলেও অৱতাৰ গ্ৰহণ কৰে মাতৃ ইমান সদাবন্দিত জগতৰ সৃষ্টি হৈছে মাতৃৰ পৰা মাতৃগৰাকী হৈছে নিৰ্মাতা আজিকালিহে চৰকাৰী ফৰ্মখনত ফাদাৰ নেমটো প্ৰথমতে আহে কিন্তু আমি পিতৃপ্ৰধান সংস্কৃতিৰ লোক নহয় মাতৃপ্ৰধান আমি কি কওঁ মাক দেউতাক বুলি কওঁ দেউতাক মাক বুলি নকওঁ লক্ষ্মী নাৰায়ণ বুলি কওঁ গৌৰী শংকৰ বুলি কওঁ যদি গুৰুৱে সন্ন্যাস গ্ৰহণ কৰে সন্ন্যাস গ্ৰহণ কৰাৰ পিছত সেই সন্ন্যাসী গুৰুজনে নিজৰ পিতৃক কিন্তু প্ৰণাম কৰিব নোৱাৰে কাৰণ সেই সম্পৰ্কৰ ঊৰ্ধত গুচি গ'ল কিন্তু মাতৃক আকৌ দণ্ডৱতে প্ৰণাম কৰিব পাৰে কাৰণ মাতৃৰ ক্ষেত্ৰত কোনো বাছ বিচাৰৰ কথা শাস্ত্ৰৰ ক্ষেত্ৰত নাই আজি সেই কথাটো অসুৰেও স্বীকাৰ কৰি গৈছে কেনেকৈ হিৰণ্যাক্ষই যেতিয়া ইন্দ্ৰক পৰাস্ত কৰি পেলাই ইন্দ্ৰৰ ৰাজমুকুটটো বিজয়ৰ প্ৰতীক ৰূপত কাঢ়ি আনিছিল
তাৰ সেইকণ সংস্কাৰ তাৰ ভিতৰত আছিল যে মুকুটটো আনি সি নিজেই পিন্ধাহি নাই প্ৰথমতে ক'ত দিছেগৈ নিজৰ মাতৃ দিতিৰ চৰণত ভাওনাখনত আমি দেখো নে মাতৃ সন্মান ইমান আমাৰ আকৌ কি হয় সৌ দিনালৈকে মা দেউতা লাহেকে বৃদ্ধকাল প্ৰাপ্ত ঘৰত বোলে বুঢ়া বুঢ়ী আছে নে অসুৰেও মাক দেউতাককতো বেয়াকে কোৱা নাছিল আজিৰ যুগত যদি কোনোবাই কৈছে সেইটো তেতিয়ালে হিৰণাক্ষতকৈ ডাঙৰ দৈত্য হয় নহয় নে সেইটো পুত্ৰৰ মৰ্যাদা নাই সেইটো অসুৰ হৈ গ'ল সেই অসুৰটো কেতিয়াও মানুহ হ'ব নোৱাৰে সেই চিন্তাটো আজিৰ প্ৰজন্মৰ মাজত লাগে কিমান এটা ডাঙৰ দায়িত্ব মৰিলে আকৌ আমি সান্তনা দিবলৈ যাওঁ মৰিলে ভাল হ'ল বুজিছেনে তেওঁ কষ্ট কম খালে তোমালোক কষ্ট কম হ'ল ভাল কষ্টটো কম হ'ল গৃহস্থৰো তালৈকে সোনকালে মৰক বুলি গীতা কৰে অষ্টম স্কন্ধত শুক সংহিতা নাৰদ পাঞ্চৰাত্ৰত বাৰে বাৰে এইটো প্ৰসংগ আহিছে যিটো আমাৰ কি কয় পিতৃ মাতৃ বোলে কোনোবা এজন ঘৰখনত কষ্ট ভুগি আছে নহয় এই কিবা অপৰাধ থাকিব পাৰে সোনকালে জীৱটো যাওক গীতা পাঠ অকণমান কৰক ভাগৱত এইটো আটাইতকৈ ডাঙৰ অপৰাধ আমি ভাবো কি এই মৃতকে ভাগৱত গীতা ভাগৱত শুনি গতি পাব কেকাই মেকাই মৰি আছে গীতা ভাগৱত শুনিবলৈ ধৈৰ্য আছেনে মা বুলি মাতিবলৈ পুতেকৰ মা শব্দটো শুনিবলৈ ধৈৰ্য নাই ওচৰত ইয়াত পূৰ্তি গীতা ভাগৱত পঢ়ি আছে শুনিবলৈ ধৈৰ্য থাকিবলৈ বোলে দুখ নষ্ট হওক সেই কোনো জীৱই মৃত্যুটো নিবিচাৰে নহয়নে যিদিনা মই মৃত্যু সজ্জাত নিজেই পৰিম সেইটো নিজৰ অনুভৱ হ'বগে মৰি পেলাই যেতিয়া কেকাই থাকিম আৰু কেকাই থাকিলেও কিন্তু মই মৰি যাওঁ বুলি কওঁ কিন্তু মৰিবলৈ কোনেও নিবিচাৰে নহয়নে আৰু মই নিজৰ ঘৰখনৰ মানুহ হৈ পেলাই মোৰ পিতৃ মাতৃ যদি কেনেবাকে মৃত্যু সজ্জাত পৰিছে সোনকালে মৰক বুলি মই গীতা ভাগৱত পাঠ আয়োজন কৰিছো ইয়াতকৈ আৰু মূৰ্খামি কি আছে কিছুমান কথা ক'লে মানে একদম আবেগত লাগি যায় এইটো আমাৰ সমাজৰ ভুল প্ৰচলিত নিয়ম তেওঁ যদি গতি পাবলগীয়া আছে তেওঁ নিজৰ অনুসাৰে পাব তাৰ কাৰণে সেই মৃতকৰ সজ্জাৰ ওচৰত পৰি হৰিধ্বনি দি পেলাই গীতা ভাগৱত কিছুসকলে চোৱাৰ বিধানো দিয়ে বোলে জীৱটো এনেকা পাপ হৈছে গীতা ভাগৱত পঢ়াত তেওঁ মুক্ত হৈ যাব আজি পিতামহ ভীষ্মৰ নিচিনা ইমান শ্ৰেষ্ঠ ব্যক্তি নিজৰ কৰ্মফল ভুগি হৰসজ্জাত পৰিব লগা হৈছে আৰু মই ভাবিছো কি মই কৰা জীৱনৰ পাপ নষ্ট হৈ যাব দুজনে এইডোখৰত শাস্ত্ৰ অকণমান পাঠ হৈ দিলে এইটো নহয় সেইটো কাম কেতিয়াও কৰিব নালাগে তেওঁ যিকণ সময় আছে সেইকণ থাকি পেলাই যাবলৈ দিব লাগে এই নহয় তেনেকৈ হয়ো নহয় এইফালে বোলে আমাৰ একদম আশীৰ্বাদ দিছে এইফালে জীৱ গৈছে তেতিয়াহ'লে সেইটো অপৰাধহে কৰিলা যদি 1 মিনিট বেছিকৈ থাকিব লগা হৈছিল 1 মিনিট সোনকাল কৰি দিলা সেইটো এটা নিজৰ জীৱনত প্ৰতিফলিত হ'ব যদি এদিন বেছিকৈ আছে এদিন কমি আহিব এইবিলাক কথা আমিতো বিচাৰ কৰি নাচাওঁ এইবিলাক হ'ব নালাগে আচলতে কাৰণ কোনো মৰিব নিবিচাৰে সকলোতো জীয়াই থাকিব বিচাৰে নহয়নে জীৱনটো এই শৰীৰটো ধৰি ৰাখিব বিচাৰে তেওঁক যোৱাৰ পথটো সহায় কৰিব নালাগে তেনেকৈ সেইটো সহায় নহয় সেইটো বৰং তেওঁৰ থকা সময়কণো নিজেই কাটি দিয়াহে হয় এতিয়া এইফালে চাওকচোন দাস্য ভাৱটো তেতিয়া আহিব যেতিয়া এই শৰীৰটোৰ মূল্য বুজি পোৱা যাব জীৱনৰ প্ৰতিটো ছেকেণ্ডৰ মূল্য প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা এজন মানুহ মৰে এতিয়ালৈকে যে সেইখন লিষ্টত মই পঢ়া নাই এইটো সৰু কথা হ'ব পাৰেনে 2 ছেকেণ্ডত যদি এজন মানুহ মৰিছে দিনটোত কিমান মানুহ মৰিছে লাখতকৈ ওপৰত মৰিছে সেইখন লিষ্টত এতিয়ালৈকে মই পঢ়া নাই এইটো বৰ কম ডাঙৰ চমৎকাৰ নে আমি চমৎকাৰ কৰবাত কিবা কোনোবাই কিবা যাদু মন্ত্ৰ কৰিছে তাত বিচাৰি যায় আচল চমৎকাৰটো আপোনাৰ মোৰ জীৱনত ঘটিত হৈ আছে নহয়নে